এদিন বিয়াখনত থাকোঁতেই 40-42 বছৰীয়া এগৰাকী মহিলাই মোৰ ওচৰলৈ আহি মোক তাইৰ ভিডিঅ' বনাবলৈ ক'লে। মই আচৰিত চকুৰে সেই মহিলাগৰাকীলৈ চাবলৈ ধৰিলোঁ। তাৰ পিছত ভাবিলোঁ হয়তো তাই কইনাৰ আত্মীয় হ'ব পাৰে। গতিকে তাইৰ ভিডিঅ' বনাবলৈ ধৰিলোঁ। সেই মহিলাগৰাকীয়ে বৰ অদ্ভুত কাপোৰ পিন্ধিছিল। তাই ফটো শ্বুট কৰাৰ পিছত তেওঁ ক'লে, কিমান দিন কাম কৰি আছা? মই ক'লোঁ 2 মাহ হ'ল। তাৰ পিছত তেওঁ সুধিলে কিমান টকা উপাৰ্জন কৰে? মই ক'লোঁ মই 2000 টকাৰ বিয়াৰ বাবে পাওঁ। তেওঁ ক'লে মোৰ লগত কাম কৰিবা নি? মোৰ 3 ঘণ্টা শ্বুটিং আছে আৰু মই আপোনাক লাখ টকা দিম। এই কথা শুনি মোৰ মূৰ ঘূৰোৱা হ'ল আৰু আচৰিত চকুৰে তেওঁৰ ফালে চাবলৈ ধৰিলোঁ। এদিন বা দুদিন বিয়াৰ শ্বুটিঙৰ বাবে মই মাত্ৰ 2000 টকাহে পাওঁ। তাই যেতিয়া 3 ঘণ্টাত লাখ টকা দিয়াৰ কথা কৈছিল তেতিয়া মই আচৰিত হৈছিলোঁ। গতিকে তেওঁ ক'লে কি কথা? চিন্তাত হেৰাই যোৱা কিয়? লগে লগে কাৰ্ডখন উলিয়াই মোৰ হাতত দিলে। মান্তি হ'লে তেতিয়া তেওঁ মোৰ ফ্লেটলৈ আহি কথা পাতিব। ঘৰলৈ উভতি আহোঁতে সেই মহিলাগৰাকীৰ কথা মোৰ মনত বিচৰণ কৰি আছিল। মোৰ ঘৰত বিয়া হ'ব পৰা ভনীয়েক দুজনী বহি আছিল। এনেকৈ বিয়া হ'ব নোৱাৰে, লাখৰ তলৰ খৰচ হ'ব। আমি বিয়াৰ বতৰত অলপ কাম পাইছোঁ, ইমানবোৰ ঠিকা নাপাওঁ। অফ জিৰণিৰ পৰিস্থিতি বৰ বেয়া আছিল। কেনেবাকৈ আমাৰ ঘৰখন চলিব পৰা হ'ল। ভনীহঁতৰ বিয়াৰ বাবে টকা সংগ্ৰহ কৰিব পৰা নাছিলোঁ। কি কৰিম ভাবি আছিলোঁ। মই ভাবিলোঁ প্ৰথমে গৈ সেই মহিলাগৰাকীৰ লগত কথা পাতিম। কথাটো কি জানিবলৈ। পিছদিনা ৰাতিপুৱা মই তাৰ ঠিকনাত উপস্থিত হৈ দুৱাৰৰ ঘণ্টাটো বজাই দিলোঁ আৰু মানুহজনীয়ে আহি দুৱাৰখন খুলি দিলে। তাইৰ চকু দুটা লগ পোৱাৰ লগে লগে তাই ফোনত কাৰোবাৰ লগত কথা পাতি আছিল। আচৰিত হোৱাৰ জোকাৰণি এটা আহিল। তাই মোক দেখাৰ পিছত হাঁহি এটা মাৰি মোক ভিতৰলৈ মাতি আনি ক'লে, সোফাত বহক। তাই মোৰ সন্মুখত ঘূৰি ফুৰি কাৰোবাৰ লগত ফোনত কথা পাতি আছিল আৰু মই তাইৰ মূৰৰ পৰা ভৰিলৈকে চাই আছিলোঁ। তাই সম্পূৰ্ণ নেটযুক্ত মেক্সি পিন্ধিছিল আৰু মোৰ চকুৰে এক্স-ৰে মেচিনৰ দৰে তাইৰ উন্মোচনযুক্ত শৰীৰৰ অংগবোৰলৈ চাই আছিল। মোৰ ভিতৰত কামনা জাগিবলৈ ধৰিলে। তাই মোৰ সন্মুখত সৌন্দৰ্য দেৱীৰ দৰে খোজ কাঢ়ি গৈ আছিল। অলপ পিছত তাই মোৰ সন্মুখত টেবুলত বহি থকা চিগাৰেট পেকেটটো তুলি লৈ চিগাৰেট খাবলৈ ধৰিলে। তাইক দেখি মোৰ মনলৈ লেতেৰা চিন্তা আহিবলৈ ধৰিলে। মই মনতে ভাবি আছিলোঁ যে তাই নিজৰ অশ্লীল ভিডিঅ' বনাব বিচাৰে নেকি? কাৰণ তাই লাখ টকা দিয়াৰ কথা কৈছিল। কথা-বতৰা শেষ কৰি তাই মোৰ সন্মুখত বহি ক'লে যে মোৰ লগত কাম কৰিব বিচাৰিলে 6 মাহৰ বাবে চুক্তিবদ্ধ হ'ব লাগিব। এই 6 মাহৰ ভিতৰত আন কাৰোৰ বাবে কাম কৰিব নোৱাৰিব। এই কথা শুনি মোৰ কাণত বিশ্বাস নহ'ল। পাৰ্ট টাইম কাম কৰাৰ উদ্দেশ্যেৰে ইয়ালৈ আহিছিলোঁ। কাৰণ তাই কৈ আছিল যে এয়া 3 ঘণ্টাৰ কাম। কিয় তাই 6 মাহৰ চুক্তিৰ কথা কৈছে? মই মোৰ চিন্তাবোৰ আওৰাই ক'বলৈ ধৰিলোঁ। কাৰণ বিবাহ চুক্তিও মাত্ৰ এদিন বা দুদিনৰ বাবে। ইমান দিন কাৰো লগত কাম কৰিবলৈ মন যোৱা নাই। আগন্তুক 6 মাহত আৰু বিয়া চুক্তি হ'ব আৰু এই মহিলাগৰাকীয়ে মোক কিমান টকা দিব? 6 মাহৰ বাবে 3 লাখ দিলে মোৰ লোকচান হ'ব। তাই মোক চাই এনেকৈ হাঁহিবলৈ ধৰিলে যেন তাই বুজি পাইছে যে মই এই চুক্তিখনক হয় বুলি ক'ম। আনহাতে মই এই চুক্তিখন না ক'ম। তাইক বৰ আত্মবিশ্বাসী যেন লাগিছিল। টেবুলৰ তলৰ পৰা চেকবুকখন উলিয়াই তাই ক'লে, এই কামৰ আগধন দিম। চেকবুকত টকাখিনি ভৰোৱাৰ পিছত তেওঁ চেকখন মোৰ সন্মুখত ৰাখিলে। যেতিয়া মই সেই ধনহালেই দেখিলোঁ, মই আচৰিত হৈ পৰিলোঁ। মই ভালদৰে চাবলৈ ধৰিলোঁ। তাত 20 লাখ লিখা আছিল।
আৰু তাৰপিছত চুক্তিখন মোৰ সন্মুখত ৰাখি চহী কৰিবলৈ কোৱা হ'ল। 20 লাখ দেখি ময়ো সেই চেকখনত চহী কৰিলোঁ একো নাভাবি। এই টকাৰ বাবে মই যিকোনো কাম কৰিবলৈ সাজু আছিলোঁ। ভাল হওক বা বেয়া হওক, মই কোনো সাধু মানুহ নহয়। এবাৰো মনত এই চিন্তাটো পাৰ হৈ যোৱা নাছিল যে এইটো হয়তো কোনোবা ফান্দত মই আবদ্ধ হৈ পৰিম। কাৰণ তাই আগতীয়াকৈ টকা কৈছিল আৰু তাৰ অৰ্থ হ'ল তাই আৰু টকা দিব। সেইবাবে মই চুক্তিখনত চহী কৰি তেওঁৰ হাতত গতাই দিলোঁ আৰু তাৰপিছত আনন্দেৰে ঘৰলৈ আহিলোঁ। আহি পোৱাৰ লগে লগে মায়ে মোৰ ওচৰলৈ আহি ক'লে, "ল'ৰা, আজি তোৰ ভনীক চাবলৈ আহিছিল।" মই ক'লোঁ, "তেতিয়া কিয় ইমান চিন্তিত যেন লাগিছে মা?" তাই ক'লে, "ল'ৰাটোৱে তোমাৰ ভনীক ভাল পাইছে আৰু সি বহুত ভাল পৰিয়ালৰ আৰু ভাল উপাৰ্জন কৰে।" মই বুজিলোঁ মা কিয় চিন্তিত, কাৰণ আমাৰ হাতত যৌতুকৰ পইচা নাছিল। মায়ে ক'লে, "মই ভাবিছিলোঁ তোমাৰ ভনীৰ বাবে যৌতুক সংগ্ৰহ কৰিবলৈ এবছৰ সময় পাব। কিন্তু সিহঁতে 3 মাহৰ ভিতৰত বিয়া হ'ব বিচাৰে।" মই ক'লোঁ, "মা, মোৰ এটা ডাঙৰ চুক্তি পাইছোঁ। যদি আপুনি বিচাৰে তেন্তে বিয়াখনক হয় বুলি কওক। মই টকাখিনি ব্যৱস্থা কৰি দিম।" মই আনন্দত দেউতাৰ ওচৰলৈ গৈ ক'লোঁ, "পাপা, মোৰ ভনীৰ বিয়াৰ বাবে অতিৰিক্ত কাম এটা পাইছোঁ। গতিকে আপুনি দোকানত বহি বিয়াৰ কাম চম্ভালিব। মই কাইলৈৰ পৰা নিজেই কামলৈ যাব লাগিব।" সেই মহিলাগৰাকীয়ে মোক কাইলৈ যাবলগীয়া ঠিকনাটো বুজাই দিলে। কি কাম কৰিব লাগিব সেই বিষয়ে মই সম্পূৰ্ণ অজ্ঞাত আছিলোঁ। দেউতা দোকানলৈ গৈছিল আৰু মই সেই ফ্লেটটো পালোঁগৈ প্ৰায় 2 বজাত। সেই মহিলাগৰাকীয়ে চাগে মোৰ বাবে অপেক্ষা কৰি আছিল। তাই ক'লে, "সন্দীপ, আপুনি সঠিক সময়ত আহি পাইছে। সকলো সাজু হৈছে। এতিয়া আহক।" তাই মোক এটা কোঠাৰ ভিতৰলৈ লৈ আহিল। মই সেই কোঠাটোৰ ভিতৰত ভৰি দিয়াৰ লগে লগে মোৰ ভৰিৰ তলৰ পৰা মাটি ওলাই গ'ল। মই লগে লগে ভয় খাই কোঠাটোৰ পৰা ওলাই আহিলোঁ। মহিলাগৰাকীয়ে মোৰ পিছে পিছে গৈ সুধিলে, "তুমি কিয় এনেকৈ ওলাই আহিলা?" মই ক'লোঁ, "মই ভিতৰত থাকিব নোৱাৰোঁ। মোক ক'লৈ লৈ আহিছে? মোৰ বাবে এই কাম কৰাটো অসম্ভৱ।" তেওঁ কয়, "যদি আপুনি এই কামটো নকৰে তেন্তে চুক্তি অনুসৰি আপুনি মোক ইয়াৰ বাবে 2 গুণ টকা দিব লাগিব। যিকোনো পৰিস্থিতিত 6 মাহ মোৰ বাবে কাম কৰিব লাগিব।" এই কথা শুনি এনে লাগিল যে আকাশখন মোৰ মূৰত পৰি গৈছে। চুক্তিখন খৰখেদাকৈ পঢ়াটো প্ৰয়োজনীয় বুলি নাভাবিলোঁ। মই ভাবিলোঁ যে যি কামৰ প্ৰয়োজন হয় মই কৰিম। কিন্তু ভিতৰত দেখা দৃশ্যটোৱে মোৰ হৃদয়ত চিঞৰি উঠিছিল যে সন্দীপ, অনুগ্ৰহ কৰি এই কামটো নকৰিবা। মই বিচলিত হৈ ঘৰলৈ আহিলোঁ। খাবলৈও মন নগ'ল, শুবও নোৱাৰিলোঁ। মই মাত্ৰ ভাবিবলৈ আৰম্ভ কৰিলোঁ যে যদি মই এই কামটো নকৰোঁ তেন্তে ইয়াৰ বাবে মই কেনেকৈ 2 গুণ টকা দিম? মই কি নৰকত ভৰি দিম? আগতে ছোৱালীক স্পৰ্শ কৰিছিলোঁ যদিও সপোনতো ভবা নাছিলোঁ যে কেতিয়াবা এনেকুৱা কাম কৰিব লাগিব। পিছদিনা আকৌ 2 বজাত তাত উপস্থিত হ'লোঁ। মানুহজনীয়ে মোক দেখি সুধিলে, "কি সিদ্ধান্ত লৈছা? আজি কামটো কৰিবা নহ'লে 2 গুণ টকা দিব?" মোৰ কোনো উপায় নাছিল। মই ক'লোঁ, "মই তোমাৰ কাম কৰিবলৈ সাজু আছোঁ।" সেই মহিলাগৰাকীয়ে মোক কোঠাটোৰ ভিতৰলৈ লৈ গ'ল। তাত এঘণ্টামান ফটো শ্বুট কৰাৰ পিছত মোৰ হৃদয়স্পন্দন তীব্ৰ হৈ পৰিল। মোৰ প্ৰচুৰ ঘাম ওলাই আহিল। মই নিজকে কেনেকুৱা বিপদত পেলাইছিলোঁ। মোৰ ভৰি দুখন বেয়াকৈ কঁপি উঠিছিল। মই নিবিচাৰিলেও মোৰ পলায়নৰ কোনো উপায় নাছিল। আজি প্ৰথমবাৰৰ বাবে মোৰ চকুত চকুলো ওলাই আহিল। মোৰ ভিতৰত যে এটা কামনা লুকাই আছে। সেই ফ্লেটৰ ভিতৰত মোৰ হৃদয়খন গলি গৈছিল। পিছদিনা কামলৈ গৈ ভিতৰত কেমেৰাটো প্ৰতিটো কোণত ছেট কৰি দিলোঁ।
কিন্তু ভিতৰত নাজানো কিয় মোৰ হৃদয়খন শ শ টুকুৰাত ভাগি গ'ল। চকু দুটা মুদি নীলমৰ নামৰ বিবাহিত ছোৱালীজনী চিন্তাত হেৰাই গ'লোঁ। কিন্তু লাহে লাহে মই এই কামটো উপভোগ কৰিবলৈ ধৰিলোঁ, কাৰণ মোৰ ভিতৰৰ আত্মাটো মৰি গৈছিল। মই ইমানেই কষ্ট পাইছিলোঁ যে মানুহৰ পৰা জন্তুলৈ পৰিণত হ'বলৈ ধৰিলোঁ। মোৰ ভিতৰৰ কিবা এটা মৰি গৈছিল। এদিন মায়ে মুখেৰে ক'লে, ল'ৰা, তোমাৰ ভনীয়েকৰ বিয়া ফাইনেল হৈ গ'ল। 3 মাহৰ ভিতৰত বিয়া হ'ল, কিন্তু মনত একেবাৰে সুখ নাছিল। এতিয়া মায়ে মোক সুধিবলৈ ধৰিলে, কি কথা ল'ৰা? কিয় দিনক দিনে ইমান শুকাই হৈ আছা? কি কওঁ যে মোৰ ভুলৰ শাস্তি ভোগ কৰি আছোঁ? অৱশেষত সেই দিনটো আহিল, ভনীয়েকৰ বিয়াৰ দিনটো। ছোৱালীজনীৰ ফালৰ পৰা বহু মহিলা বিয়ালৈ আহিছিল। বিয়াত নাচি আছিল। হঠাৎ মোৰ চকু এগৰাকী মহিলাৰ ওপৰত পৰিল আৰু মোৰ উশাহ বন্ধ হৈ গ'ল। সেই মহিলাগৰাকীক মই চিনি পালোঁ। মায়ে মোক কৈছিল যে তাই মোৰ ভনীয়েকৰ পেহী আৰু শাহুৱেক। মই যেতিয়া তেওঁৰ ওচৰলৈ গৈছিলোঁ, তেতিয়া তেওঁ চখ খালে আৰু ময়ো খালোঁ। মই কেনেবাকৈ তেওঁক সম্ভাষণ জনালোঁ। মাৰ ফালে চাবলৈ ধৰিলোঁ, একো বুজিব পৰা নাছিলোঁ। মায়ে কৈছিল যে ভনীয়েকৰ শাহুৱেক হৈ তাই মোৰ সম্পৰ্ক এটা ছোৱালীৰ লগত ঠিক কৰি আছে। সেই ছোৱালীজনী গাখীৰ দৰে ধুনীয়া। মায়ে মোৰ মুখত থকা সেই ছোৱালীজনীক ফোন কৰিলে আৰু তাইক দেখি থতমত খালোঁ। সেই ছোৱালীজনী আন কোনো নাছিল, নীলম, যাৰ বিয়াত মই এটা ভিডিঅ' বনাইছিলোঁ। তাইক পোৱাৰ হেঁপাহ মোৰ মনত ইমানেই প্ৰবল আছিল যে মানুহৰ পিছত মাহ ধৰি তাইৰ কথা ভাবি থাকিলোঁ। কিন্তু মই ভাবি আছিলোঁ যে তাই ইতিমধ্যে বিয়া হৈ গৈছে। তেন্তে এই ছোৱালীজনী আকৌ কেনেকৈ বিয়া পাতিব? মায়ে কৈছিল, তোমালোক দুয়োজনে ইজনে সিজনৰ লগত কথা পাতিব লাগে। মা গুচি গ'ল আৰু মায়ে হাঁহি এটা মাৰি মোৰ ফালে চাবলৈ ধৰিলে। মই ক'লোঁ, নীলম, তুমি বিয়া হৈছা, কি হ'ল? এই কথা শুনি তাই নাৰ্ভাছ হৈ পৰিল। একো নক'লে, মাত্ৰ মূৰটো নমাই নীৰৱে থিয় হৈ থাকিল। কি হ'ল মই বুজিব পৰা নাছিলোঁ। মই ক'লোঁ, নীলম, চিন্তা নকৰিবা, যি হৈছে কোৱা। তাই ক'লে, মোৰ স্বামীয়ে মোক বিবাহ বিচ্ছেদ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিলে। এই কথা শুনি মোৰ বৰ দুখ লাগিল, কাৰণ ছোৱালীজনী বৰ ধুনীয়া আৰু ভদ্ৰ আছিল। মই ভাবিবলৈ ধৰিলোঁ, নীলমক বিয়া কৰালে ভাল আছিল, কিন্তু এতিয়া তাই মোক লগ কৰিবলৈ ওলাইছে। মোৰ সমস্যা নীলম নহয়, নীলমৰ মাত। নীলমে মোৰ লগত কথা পাতিবলৈ দ্বিধাবোধ কৰিছিল। হঠাৎ তাই এটা অদ্ভুত প্ৰশ্ন কৰিলে। ক'লে, সন্দীপ, তুমিও মোক বিবাহ বিচ্ছেদ নকৰিবা। যদি তেনেকুৱা হয়, তেন্তে মোৰ বিয়া কৰিবলৈ অস্বীকাৰ কৰা। মই তোমাৰ ওপৰত বোজা হ'ব নিবিচাৰোঁ। নীলমৰ বিবাহ বিচ্ছেদ কিয় হ'ল সেই সত্যৰ ওচৰলৈ যাব লগা হ'ল। মই নীলমৰ লগত ওচৰ চাপিবলৈ ধৰিলোঁ আৰু তাইৰ মোৰ অনুভৱৰ কথা সুধিবলৈ ধৰিলোঁ। এদিন ফোনত মই ক'লোঁ, নীলম, তোমাক মোৰ বৰ ভাল লাগে আৰু মই তোমাক যিকোনো মূল্যৰ বিনিময়ত বিয়া দিম। মই মাত্ৰ সঁচা কথা জানিব বিচাৰোঁ, তোমাৰ দৰে ধুনীয়া তিৰোতাক কোনোবাই কিয় বিবাহ বিচ্ছেদ কৰিলে? কিন্তু তাই মোৰ লগত একেবাৰে খোলা নাছিল। হঠাৎ মোৰ মুখৰ পৰা ওলাই আহিল যে হয়তো তোমাৰ মাৰ বাবে। এই কথা শুনি তাই বৰ অস্থিৰ হৈ পৰিল আৰু ফোনটো বিচ্ছিন্ন কৰি দিলে। মই আকৌ ফোন কৰিলোঁ, কিন্তু তেওঁ ফোনটো তুলি লোৱা নাছিল। ঠিক তেনেদৰে মোৰ 6 মাহৰ চুক্তিখন সম্পূৰ্ণ হ'বলৈ ওলাইছিল। আজি মোৰ শেষ দিন আছিল। মই সিদ্ধান্ত লৈছিলোঁ যে মই আৰু এই কামটো নকৰোঁ আৰু পিছৰ বাৰ যিকোনো চুক্তি স্বাক্ষৰ কৰাৰ আগতে ভালদৰে পঢ়িম। আজি ভিতৰলৈ আহোঁতে ইতিমধ্যে কোঠাটোৰ ভিতৰত 3 গৰাকী মহিলাই উপস্থিত আছিল। মই কেমেৰাটো ছেট কৰিলোঁ আৰু সেই মহিলাসকলে অশ্লীল ভংগিমা দিবলৈ ধৰিলে। মই সেইবোৰৰ ভিডিঅ' বনাবলৈ ধৰিলোঁ।
মোৰ হাত দুখন কঁপি উঠিছিল, কাৰণ মই ইয়াৰ পিছত কি হ'ব শেষবাৰৰ বাবে সহ্য কৰিবলগীয়া হৈছিল। লাহে লাহে মানুহজনীয়ে কাপোৰ খুলি মোৰ সন্মুখত পোষ্ট দিবলৈ ধৰিলে। সকলো শেষ হোৱাৰ পিছত তাই কেমেৰা বন্ধ কৰিবলৈ ক'লে। মই সকলো ৰেকৰ্ডিং বন্ধ কৰি দিলোঁ। তাৰ পিছত সেই তিনিগৰাকী মহিলাই মোৰ ফালে হাহাকাৰ চকুৰে চাবলৈ ধৰিলে আৰু মোৰ লগত অশ্লীল কাম কৰিবলৈ ধৰিলে। এগৰাকী শকত মহিলাই ক'লে, মোক সুখী কৰা। সেই মানুহবোৰে মোক শক্তি দিলে আৰু তাৰ পিছত তেওঁলোকৰ লগত কি কৰিবলগীয়া হ'ল কৰি থাকোঁতে মোৰ আত্মাটো মৰিল। প্ৰতিদিনেই ধনী আৰু পিয়াহ লগা মহিলাই ফ্লেটলৈ আহি মোক লেতেৰা ফটো আৰু ভিডিঅ' তুলিবলৈ বাধ্য কৰাইছিল আৰু সকলো কাম শেষ হোৱাৰ পিছত মোৰ লগত মোৰ শৰীৰটো জোকাইছিল আৰু মই সেই মহিলাসকলক সন্তুষ্ট কৰিবলৈ লগা হৈছিল। যেতিয়ালৈকে সকলোৰ আত্মা তৃপ্তি নহয়। এদিন নীলমৰ মাকৰ মুখামুখি হ'লোঁ। নীলমৰ মাকেও মোক ব্যৱহাৰ কৰি তাইৰ কামনা নিবাৰণ কৰিলে। মই যেতিয়া নীলমৰ লগত এই বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিলোঁ, তেতিয়া তাই মোৰ লগত কথা পতা বন্ধ কৰি দিলে। মই বুজি পাইছিলোঁ যে এই কাৰণে হয়তো নীলমৰ স্বামীয়ে তাইক বিবাহ বিচ্ছেদ কৰিছিল। তাইৰ স্বামীয়ে হয়তো মাকৰ কোনোবা অশ্লীল ছবি হাতত লৈছিল আৰু সিও হয়তো নীলমক সন্দেহ কৰিছিল। ইয়াত চুক্তি শেষ হোৱাৰ পিছত নীলমক লগ কৰিবলৈ ফোন কৰিলোঁ আৰু এইবাৰ মাকৰ কথা সুধি হেঁচা মাৰি ধৰিলে তাই গোটেই সঁচা কথা ক'লে। তাই বহুত কান্দি কান্দি ক'লে, মই সপোনতো কল্পনা কৰা নাছিলোঁ যে মায়ে এই সকলোবোৰ কাম কৰিব। মায়ে এই সকলোবোৰ কাম কৰি আহিছে দেউতাৰ মৃত্যুৰ পিছৰে পৰা। কিন্তু কেনেকৈ গম পালা? মই কি কাম কৰোঁ আৰু এই 6 মাহত মোৰ কি হৈছে সেই বিষয়ে কি ক'ম? মই নীলমক কোনো উত্তৰ নিদিলোঁ। মাথো ক'লোঁ যে মই তোমাক বিয়া কৰাবলৈ সাজু আছোঁ। আমি যেতিয়া বিয়াৰ বাবে নীলমৰ ঘৰলৈ যাওঁতে মাকে মোক অকলে ফোন কৰি ক'লে, মই মোৰ ছোৱালীৰ হাতখন তোমাৰ হাতত দিবলৈ সাজু। কিন্তু মোৰ এটা চৰ্ত আছে। মই তাইৰ ফালে চাবলৈ ধৰিলোঁ আৰু ভাবিলোঁ হয়তো তাই সত্যক পৃথিৱীৰ পৰা লুকুৱাবলৈ ক'ব। কিন্তু তাই কোৱা কথাখিনি শুনাৰ লগে লগে মোৰ হৃদয়খন তললৈ নামি গ'ল। ক'লে মোৰ ছোৱালীৰ লগতে মোক সুখী কৰিব লাগিব। মোৰ চকুত চকুলো ওলাই আহিল। মই ক'লোঁ, কি কৈছে? তাই মোবাইলৰ পৰা ভিডিঅ' এটা উলিয়াই মোক দেখাবলৈ ধৰিলে। মই তাইৰ লগত য'ত আছিলোঁ। ভয়ত মোৰ মুখখন সম্পূৰ্ণ ৰঙা হৈ পৰিছিল। মোৰ হাতত কোনো বিকল্প বাকী নাছিল। তাই মোক বদনাম কৰিব। সেই মহিলাগৰাকী মোৰ চতুৰ আছিল আৰু মই তাইৰ ফান্দত আবদ্ধ হৈ পৰিলোঁ। নীলমক পাবলৈ হ'লে মাকৰ কথা শুনিব লগা হ'ল। বিয়াৰ 3 বছৰ মাকক সন্তুষ্ট কৰিবলগীয়া হৈছিল। কিন্তু এদিন পাপৰ পাত্ৰটো ভৰি পৰে। মাকৰ এনে এটা ৰোগ হ'ল যিটো কেতিয়াও আৰোগ্য হ'বলৈ যোৱা নাছিল। 6 মাহৰ পিছত তাইৰ মৃত্যু হ'ল আৰু তাইৰ মৃত্যুৰ লগে লগে মই যিটো গোপন কথা চিৰদিনৰ বাবে লুকুৱাই থোৱা হ'ল। মই কেতিয়াও নীলমৰ আগত মোৰ বিষয়ে সঁচা কথা কোৱা নাছিলোঁ, কাৰণ মোৰ লগত যি হৈছিল সেয়া ভুল আছিল, যিটো মোৰ বুকুত লুকুৱাই থোৱাটোৱে উত্তম বুলি ভাবিছিলোঁ। মই সদায় সঠিক কাম